আজি আকৌ এবাৰ নিতুমণি শইকীয়াই হিমন্ত বিশ্ব শৰ্মাক বহুত বেয়াকৈ ধুলে। এই ভিডিঅ'টো চাই কিবা এটা ভাল লাগিলে, সেইকাৰণে আপোনালোকলৈ লৈ আহিলোঁ। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ব'লক বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান সুবিধাবাদী হ'লে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে? এবাৰ নিজক সোধক। 25 বছৰ ধৰি কংগ্ৰেছত আছে, তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে, ক'ত গৈছিল আপুনি 25 বছৰ থাকোঁতে? বৰপেটাত, ধুবুৰীত, গোৱালপাৰাত এই একেই টেটু, একেই মুখ, একেই জিভা, একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল? এবাৰ নিজক সোধক। আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ, অধিক RSS হ'বলৈ গৈ, আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ৰ হ'বলৈ গৈ এইবিলাক বলিয়ালি কথা দলীয় কৰ্মীৰ আগত ক'বলৈ আহে। লাজ নালাগে আপোনাৰ? আবুল তাবুল বকি সকলো সময়তে সকলো মানুহক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। নেভাবিব যে সকলো মানুহ আপোনাৰ নিচিনা ধুৰন্ধৰ আৰু চালাক। ভুল কথা। পাঁচবাৰ জনিয়াৰ প্ৰত্যেকজন মানুহে কি বাংলাদেশী? মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, বাঁহবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী বুলি আপুনি প্ৰমাণ কৰক। আৰু মই কৈছোঁ বাঁহবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী নহয়। আপুনি প্ৰমাণ কৰক। কাইলৈ মই আপোনাৰ ভৰিত ধৰি সেৱা কৰিমগৈ, এই মুখ্য সম্পাদক পদ মই এৰি দিম। ইয়াৰ আগতে আমি দেখি থৈছোঁ। দুটা উদাহৰণ দিলে আপোনাৰ যথেষ্ট হ'ব। কিৰিট চলিহা যদি মংগলদৈ সমষ্টিৰ পৰা আপুনি জিকাব নোৱাৰে, তেনেহ'লে আপুনি ৰাজনীতি বাদ দিম বুলি কৈছিল। কিন্তু কিৰিট চলিহা হাৰিল, ৰমেন ডেকা জিকিল, আৰু আজিও আপুনি ৰাজনীতিয়েই কৰি আছে, মন্ত্ৰী হৈ আছে। কিয়? আপুনিতো ৰাজহুৱাকৈ কৈছিল। কিয় বাদ নিদিলে ৰাজনীতি? যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আপুনি ঢপলিওৱাৰ এটা কুচকাৱাজ কৰিছিল, সাংবাদিকে যেতিয়া আপোনাক সুধিছিল, তেতিয়াতো আপুনি কৈছিল যে সাংবাদিকেহে মোক বিজেপি, কাইলৈ AUDF, AGP এইবিলাক কৰি আছে। কিন্তু তাৰপিছত আপুনি বিজেপিলৈতো আহিল, সংবাদ মাধ্যমে কোৱাৰ দৰে। আপোনাৰ মুখৰ কথাৰ কি ভেলু আছে? আজি আপুনি এনেকৈ কৈছে, নৰেন্দ্ৰ মোদীক জোতা আৰু চেণ্ডেলেৰে ঠেলাৱালা ৰিক্সাৱালাই চৰিয়াব বুলি কৈছিল। আজি সেই নৰেন্দ্ৰ মোদীৰ ভৰি নুচুলে আপোনাৰ জীৱন বৃথা। তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল, আৰু সেই তৰুণ গগৈক কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুঁটটো মাৰিছিল? ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি দেখিছে নেকি? তাৰপাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে। এবাৰ নিজৰ গানকো স্বীকৃতি চাওক, তাৰপাছত কিছুমান কথা ক'বলৈ চেষ্টা কৰক। এইবাৰ চাওক দ্বিতীয় কথাটো। আপুনি নিজে এটা সময়ত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। এবছৰ দুবছৰ নহয়, আপুনি 9 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল। আপুনি ক'ত গৈছিল? আজি এই মুহূৰ্তত আপোনাৰ গোৱালপাৰা, ধুবুৰীত আপুনি বাংলাদেশী দেখিলে সকলোতে। 1991-92 চনতে আপুনি কংগ্ৰেছত যোগদান কৰিছিল, আৰু সুদীৰ্ঘ 25 বছৰ ধৰি আপুনি কংগ্ৰেছত আছিল। আৰু কংগ্ৰেছত 25 বছৰ থাকি আপুনি ধুবুৰী আৰু বৰপেটা বঙাইগাঁৱত কোনখিনি লেকচাৰ দিছিল, ডিঙিৰ শিৰ ফুলাই ফুলাই। আৰু এতিয়া মাত্ৰ এই 2 বছৰ 3 বছৰ হৈছে বিজেপিলৈ ঢপলিয়াই অহা, ভয়ত পলাই পত্তং দি পৰিস্থিতিৰ তাগিদাত পৰি 25 বছৰে আপোনাৰ মন আৰু মগজুৰে সেই বাংলাদেশীক উলিয়াব নোৱাৰিলে। আপুনি নেদেখিলে, আৰু দেখিছে বিজেপিলৈ অহা এই 2.5 বছৰৰ ভিতৰতে। কিমান সুবিধাবাদী হ'লে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে? এবাৰ নিজক সোধক। 25 বছৰ ধৰি কংগ্ৰেছত আছে, তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে, ক'ত গৈছিল আপুনি 25 বছৰ থাকোঁতে? বৰপেটাত, ধুবুৰীত, গোৱালপাৰাত
এই একেই টেটু, একেই মুখ, একেই জিভা, একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল এবাৰ নিজক সোধক। আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ, অধিক RSS হ'বলৈ গৈ, আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ত হ'বলৈ গৈ এইবিলাক বলিয়ালি কথা যুক্তিত আপুনি মোক প্ৰশ্ন কৰে যে আমি ক'ত কি কৰিছিলোঁ। আপোনাৰ যদি মগজুৰ ভাৰসাম্য হেৰুৱাইছে তেতিয়া বেলেগ কথা, মগজু বিকৃতি ঘটিছে যদি তেতিয়া বেলেগ কথা। যদি সুস্থ সবল হৈ আছে আপোনাক আকৌ মনত পেলাই দিছোঁ, আমি সেই সময়ত মৌন হৈ চেলুটেপ লগাই থকা নাছিলোঁ। আমি শক্তি আৰু সৎ ভূমিকা গ্ৰহণ কৰিছিলোঁ। সংবাদ মাধ্যমৰ যিমানখিনি শক্তি সিমানখিনি আমি কৰিছিলোঁ, তাতকৈ আমি একো কৰিব নোৱাৰোঁ। বাকী দায়িত্ব আপোনালোকৰ। নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আনৰ গালৈ আঙুলি টোৱাটো কেৱল অন্যায় নহয়, মহাপাপ। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লম। আপুনি কংগ্ৰেছত মন্ত্ৰী হৈ আছিলে, কি কৰিছিলে আপুনি? খেতি আপোনাৰ ভূমিকা কি আছিল? আপুনি মন্ত্ৰী হৈ থাকোঁতে, আপুনি তৰুণ গগৈতকৈ আপুনি ছুপাৰ CM হৈ থাকোঁতে আপুনি এই সত্ৰবিলাক দেখা নাছিল নে? আপুনি মোহৰ চশমা পিন্ধি তেতিয়া ঘূৰি ফুৰিছিল, নেদেখিছিল এই সত্ৰবিলাক? ক'ত গৈছিল তেতিয়া আপোনাৰ এই হিন্দু প্ৰেমটো? এতিয়া আপুনি আমাক প্ৰশ্ন কৰে। হয়, মই স্বীকাৰ কৰোঁ, কোনোবা সত্ৰৰ মাটি, কোনোবা সত্ৰৰ ভূমি কোনোবাই হয়তো দখল কৰিছে। সেই দখল কৰা মানুহবিলাকক উচ্ছেদ কৰাৰ দায়িত্ব মোৰ নে আপোনাৰ? তাৰ দায়িত্ব। আমি যিমানবিলাক দখল হৈছে, প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় যিসকলে টেলিভিশ্যন চাই, আমাৰ প্ৰতিদিন টাইম চাই, আপোনালোকে গম পায় যে সত্ৰৰ ভূমি বেদখল হ'লেই আমি বাতৰি কৰোঁ, য'ত যিমান খবৰ পাওঁ আমি সবিস্তাৰে কৰোঁ, লাইভ টেলিকাষ্ট কৰোঁ। তাৰপিছত আমি কি কৰিম? কাৰোবাক গৈ বেটেৰে কোবাই কোবাই তাৰ পৰা অঁতৰাম। সেই দায়িত্ব কি সংবাদ মাধ্যমৰ, মোৰ, সম্পাদকৰ? কিমান কিমান সস্তীয়া, কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'লে মানুহে এনেকুৱা কথা ক'ব পাৰে? মানুহক বিপথে পৰিচালিত কৰিবলৈ কেনেধৰণৰ নিকৃষ্ট পন্থা ল'ব পাৰে? মই বিনয়েৰে কওঁ, আপুনি কোৱা কথাখিনি সঁচা। বহুত সত্ৰত হয়তো বেদখল হৈছে, কিন্তু মৈনবৰী সত্ৰৰ পৰা ধৰি একাংশ সত্ৰক যিধৰণে আপুনি আজিৰ প্ৰেক্ষাপটত আপুনি উজ্বলাই তুলিব বিচাৰিছে, এইটোতো সঁচা। বহুত নদীৰ খহনীয়াত জাহ যোৱাৰ কাৰণেই সেই সত্ৰ স্থানান্তৰিত হ'বলগীয়া হৈছে, সেইটোতো আপুনি মিছা বুলি ক'ব নোৱাৰে। আৰু আজি আপুনি হঠাৎ এই মুছলমান বিৰোধী যিটো স্থিতি লৈছে, কি মুছলমান মানেই সকলো বাংলাদেশী নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মোক। মুছলমান মানেই বাংলাদেশী নেকি? আপুনি যি 1.5 কোটি বাংলাদেশৰ মুছলমানে ৰাজ্যখন ভৰি পৰাৰ কথা কৈছে, এইখন ৰাজ্যত থকা 45 লাখ খিলঞ্জীয়া মুছলমানো কি আপোনাৰ কাৰণে বাংলাদেশী হৈ গ'ল নেকি? আপুনি উত্তৰ দিয়ক। বিগত পঞ্চায়ত নিৰ্বাচনত চৰ অঞ্চলত কিয় মিয়াক আপোনালোকে প্ৰাৰ্থিত্ব দিছিল? আপুনি উত্তৰ দিয়ক। কিয় মিয়াক প্ৰাৰ্থিত্ব দিছিল চৰ অঞ্চলত? সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী, অধ্যক্ষগৰাকী কিয় আপোনালোকৰ বংগমূলীয়? আপুনি উত্তৰ দিয়ক। এই যে আপুনি এতিয়া বংগমূলীয় বাংলাদেশীৰ ভোটক লৈ আপুনি ইমান আতংকিত, তেনেহ'লে আপোনাৰ কি যুক্তিত আপুনি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক বংগমূলীয় নেতাক বহুৱাই থৈছে? দিয়ক, উত্তৰ দিয়ক আপুনি। আৰু মনত ৰাখিব, আপোনাৰ এইখন মুখেৰেই মুছলমান সন্দৰ্ভত কি কথা ওলাই থৈছিল অসমৰ মানুহে পাহৰা নাই। আপুনি হয়তো পাহৰিছে, আৰু আপুনি পাহৰিছে কাৰণে আপোনাক এই মুহূৰ্তত মই এবাৰ দেখুৱাই দিব বিচাৰোঁ আপোনাৰ এই 2 ওঁঠ, এই জিভা, এই মুখেদি আপোনাৰ কি অমৃত বাণী ওলাইছিল এটা সময়ত। শুনক এবাৰ আপুনি নিজেই। অসমৰ পানীৰ পাইপেদি পানী চলে, গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে, সেইটো বেলেগ কথা। সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰোঁ। এয়া আছিল আপোনাৰ মুখেৰে ওলোৱা অমৃত বাণী। আৰু এই বাণী শুনি আজি যাৰ ভৰিত ধৰি আপুনি শৰণাপন্ন হৈছে, যাৰ আশীৰ্বাদ নহ'লে আপোনাৰ জীৱন নচলে, 1 মিনিটলৈও হয়তো আপুনি বিজেপিত নিটিকিব, তেনে নেতাৰ বক্তব্য আপোনাক এই মুহূৰ্তত মই দেখুৱাই দিওঁ। চাওক এবাৰ। सरकार के मंत्री ने कहा कि गुजरात में पानी ले जाने के लिए जो पाइप लगी हुई है उसमें पानी नहीं बहता है, बल्कि उसमें लोगों का खून बह रहा है। ऐसे गंभीर आरोप लगाए जाते हैं। हमारी डिक्शनरी है ऐसे शब्द नहीं। আজি আমি কাৰ তলত আছো? অসম বিধানসভাৰ 37খন আসন গ'ল।
আৰু যদি এই আইন নাহে আৰু 18খন আসন যাব কোনো মানুহ অহাৰ কথা নাই এই মানুহ সন্মানৰ যুঁজ অসমৰ বুদ্ধিজীৱীক তোমালোকে যেনে তেনে হাত কৰিলা যেনে তেনে তোমালোকে গাখীৰ খোৱা আফ্ৰিকাৰ বহুত বনাই পেলালা তোমালোক এতিয়া নিৰাপদ হৈ গলা তোমালোকৰ প্ৰশ্ন আৰু কোনেও নকৰে বাঘবৰ জৰিয়াৰ পৰা টুইটাৰত মানুহে কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰি দিলে আৰু আমাৰ গাখীৰ খোৱা আবৃত্তি কৰা মানুহে হত্যা কৰি দিলে এইটো হৈছে অসমৰ পৰিৱেশ আপুনি যিসকলক আক্ৰমণ কৰিছে ঠিক আছে গাইছ আজি ভিডিঅ'ত ইমানে আছিল আৰু ছেকেণ্ড পাৰ্ট যদি আপোনালোকক লাগে তেতিয়াহ'লে দিম আপোনালোকে সকলোৱে কমেণ্ট কৰিব ঠিক আছে তো আজিলৈ এৰিলোঁ বাই বাই থেংকছ ফৰ ৱাচিং জয়